মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 19 বছৰ বয়সত বৰদোৱাত চিহ্নযাত্ৰা ভাওনাৰে অসমীয়া সংস্কৃতিৰ ফেউজালিৰ সূচনা কৰিছিল। তাৰপিছত 21 বছৰ বয়সত তেওঁ বৰদোৱাতে দৌল যাত্ৰাৰ সূচনা কৰি শুভাৰম্ভ কৰি কৃষ্ণ সংস্কৃতিৰ প্ৰসাৰত ব্ৰতী হৈছিল আৰু তেওঁৰ আৰ্হি আদৰ্শ লৈ বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱে মনোনীত কৰা বৰপেটা সত্ৰৰ আদি জনা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰাম দাস বুঢ়াগোহাঁই এই দৌল উৎসৱৰ পাতনি মেলিছিল আৰু তেতিয়াৰ পৰা আজিলৈকে এই দৌল উৎসৱ অতি আড়ম্বৰপূৰ্ণভাৱে আধ্যাত্মিকভাৱে ধৰ্মীয় সংস্কৃতিৰ মাধ্যমেদি এইটো অনুষ্ঠিত হৈ আহিছে। আৰু এইবাৰ অহা 2 মাৰ্চৰ পৰা 5 দিনীয়াকৈ এইবাৰ প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে 5 দিনীয়াকৈ হয়। এইটো এটা ডেকা দেউল বুলি কোৱা হয়। এইবাৰ ডেকা দেউল হ'ব, গতিকে 5 দিনীয়া বিভিন্ন ধৰ্মীয় সাংস্কৃতিক আৰু লৌকিক কাৰ্যক্ৰমাধিকাৰী এই দৌল উৎসৱ পালিত হ'ব। বৰপেটাত যিটো দৌল উৎসৱ পালিত হয় এইটো ধৰ্মীয় উৎসৱ হয়, আধ্যাত্মিক উৎসৱ হয়, কিন্তু তাৰ লগে লগে এইটো আচলতে দৌল উৎসৱটো এটা প্ৰাকৃতিক উৎসৱ আৰু এটা সাংস্কৃতিক উৎসৱ। এই গোটেইখিনি সমাহাৰেৰে দৌল উৎসৱ বৰপেটাত পালিত হয়। ঠিক তেনেকৈ হোলী উৎসৱটো বৰপেটাত হোলীটো এটা সামগ্ৰিক দৌল উৎসৱৰ অংগহে। অন্য দৌল মানে হোলী কেৱল, কিন্তু আমাৰ ইয়াত হোলীটো এটা বিশেষ অংগ। কিন্তু এই দৌল উৎসৱ পালন কৰা হয়, এইটোৰ বিশেষ তাৎপৰ্য আছে। হোলীটোৰ তাৎপৰ্য এইটোৱে যে হোলীটো হৈছে দেহৰ উৎসৱ হয় হিচাপে, মানে প্ৰাণ মতলীয়া কৰা দেহৰ উৎসৱ, যৌৱনৰ উৎসৱ বুলি কোৱা হয়, যিটো মানে যৌৱনৰ এটা মাদকতা ভৰা এটা উৎসৱ। দেহৰ উৎসৱ হয়, মনৰ উৎসৱ হয়, প্ৰাণৰ উৎসৱ হয় আৰু আত্মাৰ উৎসৱ হয়। এই এটা তাৎপৰ্য দেউলীয়ে আৰু হোলীয়ে এইটো বহন কৰি আহিছে বৰপেটাত। গতিকে বৰপেটাৰ যিটো দৌল উৎসৱ এইটো ইয়াৰ আকৰ্ষণৰ মূলতে হ'ল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আৰু আটাপুৰুষে যি দূৰদৃষ্টিৰে কৃষ্ণ সংস্কৃতিৰ বিকাশ, কৃষ্ণ সংস্কৃতিৰ প্ৰসাৰৰ কাৰণে দৌল উৎসৱ বিভিন্ন আনুষ্ঠানিকতাৰে সত্ৰীয়া ৰীতি ঐতিহ্য পৰম্পৰা এইটো পালন কৰি অহা হৈছে। আৰু বৰপেটাৰ যাক কোৱা হয় দেউলটো ৰজা উৎসৱ বুলি কোৱা হয়। ৰঙে ৰসে ভৰপূৰ এইটো এটা জীৱনৰ উৎসৱ, যৌৱনৰ উৎসৱ, মনৰ উৎসৱ, প্ৰাণৰ উৎসৱ, আত্মাৰ উৎসৱ। সেইকাৰণে ইয়াত যিটো কেৱল সত্ৰীয়া ৰীতি নীতিৰে পৰম্পৰাৰে নহয়, গাম্ভীৰ্যপূৰ্ণ যিটো সত্ৰীয়া ৰীতি সেইটোৰ লগতে কিছু সাংস্কৃতিকমূলক লোকধৰ্মীয়মূলক কিছুমান অনুষ্ঠানো ইয়াত অনুষ্ঠিত। সেইকাৰণে এইটো এটা সম্প্ৰসাৰিত ৰূপত বৰপেটাত দৌল উৎসৱ পালন কৰে। আৰু বৰপেটাৰ যিটো মানে আতচবাজি প্ৰদৰ্শনৰ লগতে অন্যান্য ভানু চোৰা বা অন্যান্য যিবিলাক আকৰ্ষিত ল'ৰা ছোৱালী আহাবালা বৃদ্ধ বনিতা সকলোৱে আকৰ্ষিত হয় দৌলৰ প্ৰতি। যিসকলে ধৰ্মীয় তাৎপৰ্য লৈ আহে, বিচাৰি আহে, যিসকলে আধ্যাত্মিক তাৎপৰ্য তেওঁলোকেও পায়, আৰু যিসকলে যিটো মনৰ এটা ৰস আনন্দ, সেই আনন্দ আতিয়াব খল মানি ভূটানি, এই আনন্দ হৰি তুমি আনন্দ হিন্দু হামো ভিখাৰী মা গৈ গোবিন্দ, আনন্দ দিয়া হে কৰিলা বাবা। এনেকৈ বৰপেটাত এই যিটো হোলী গীতৰ ঐতিহ্য পৰম্পৰা এইটোৱে মানুহক মন প্ৰাণ উতলা কৰে, মানুহক আনন্দ দিয়ে। আজি নিৰানন্দৰ যুগত আৰু নানা সংকট সমস্যাৰ যুগত এই সময়ত এই বৰপেটাই বিশেষ ৰসৰ যোগান, এইটো আধ্যাত্মিক ৰস, এইটো আত্মিক ৰস, এইটো প্ৰাণৰ ৰস, এইটো মনৰ ৰস দিয়া হয়। সেইকাৰণে বৰপেটাৰ দৌলৰ আকৰ্ষণ আজিও আছে আৰু ভৱিষ্যতলৈ থাকিব। আৰু সেইকাৰণে আমি বৰপেটাৰ মানুহবিলাক আগতে খুব অতিথি পৰায়ণ, সেইটো এটা সুবল আছিল, এতিয়াও আছে। গতিকে বৰপেটালৈ ৰাইজ আহক, বিভিন্ন ঠাইৰ পৰা আহি তেওঁলোকে দৌল উৎসৱ কৰি মনৰ প্ৰাণ মন এইটো সতেজ কৰক। আৰু দৌলৰ গীতবিলাক শুনি দুটা কথা, এটা হৈছে দৌলৰ গীত আৰু লগতে হৈছে অৰ্বাচীন কালত ৰচিত এনুৱা বসন্তৰ পৰা আৰম্ভ কৰি অম্বিকাগিৰি হোলী গীত। এই দৌলৰ গীত সেইবিলাক গাম্ভীৰ্যপূৰ্ণভাৱে গোৱা হয়, আৰু যিটো যিবিলাক হোলী গীত সেইবিলাকে মুখৰিত কৰি ৰাখে বৰপেটা। গতিকে আধ্যাত্মিক সাংস্কৃতিক এটা জীৱনৰ মহাপ্ৰকাশ এই
সাংস্কৃতিক জীৱনৰ প্ৰকাশ এইটো এটা আৰু বিপুল বিৰাট সাংস্কৃতিক জীৱনৰ এটা প্ৰকাশ ঘটিছে দৌল উৎসৱ। এই দৌল উৎসৱলৈকে আমি সকলোৱে বাসীয়ে সকলো ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।